Students, today we will study our new chapter that is light, reflection and refraction. You had already know about what is light in your previous classes. Here we have to study about two phenomena, that is reflection and refraction, where you had already studied about the reflection before in your previous classes. Here we will revise this part along with some extra things. So, when I talk about reflection, that means bouncing back of ray of light. If single ray is coming, then it is called ray, and a bunch of ray together is called beam. From this animation, you can make your definition. You may write it like this: the phenomenon of bouncing back of ray of light when it is incident on a polished surface is called a reflection of light. Then, refraction of light. We know that light travel in a straight line. This ability of light is called rectilinear propagation of light. Recti means exactly and linear means straight line. Means exactly in straight line. But when it happens when it travels in a single medium. ধৰি লোৱা বতাহত ট্ৰেভেল কৰিছে, পানীত ট্ৰেভেল কৰিছে, তাত চিধাকৈ ট্ৰেভেল কৰিব। কিন্তু যেতিয়া লাইট এটা মিডিয়ামৰ পৰা বেলেগ এটা মিডিয়ামলৈ গতি কৰে, ধৰি লোৱা বতাহৰ পৰা গ্লাছত ট্ৰেভেল কৰিছে। যেতিয়া বতাহত ট্ৰেভেল কৰিছিল, ই চিধাকৈ ট্ৰেভেল কৰিছিল। যেতিয়াই গ্লাছত এণ্টাৰ হ'ল, তেতিয়া ই ষ্ট্ৰেইট হৈ নাযায়। ইয়াৰ ইণ্টাৰ ছাৰ্ফেচত বেণ্ড হৈ যাব। ইণ্টাৰ ছাৰ্ফেচ মানে বতাহ আৰু গ্লাছৰ যিটো বাউণ্ডৰী। চ' দিছ বেণ্ডিং অফ লাইট ইজ কল্ড refraction. Till here, just you know that we have to learn only two things, that is what is reflection and what is refraction. যেতিয়া লাইট এটা পলিছ ছাৰ্ফেচত খুন্দা মাৰি বাউন্স বেক কৰে, তাকেই আমি ৰিফ্লেকশ্যন বুলি কওঁ। আৰু যেতিয়া লাইট এটা মিডিয়ামৰ পৰা আন এটা মিডিয়ামত যায়, ইণ্টাৰফেচত বেণ্ড হোৱাকে ৰিফ্ৰেকশ্যন বুলি কয়। চ' its definition is the phenomenon of bending of ray of light when it enters from one medium to another. Is it clear? If it clear, then we will move to details of reflection. এতিয়া আমি ৰিফ্লেকশ্যন কি লৈ পঢ়িম আৰু ৰিফ্ৰেকশ্যন কি লৈ পঢ়িম তাক জানো আহা। Now we will be talking about some basic optical device. Reflection বহুত বস্তুৰ পৰা হ'ব পাৰে, পানীৰ পৰা হ'ব পাৰে, চামুচৰ পৰা হ'ব পাৰে। কিন্তু আমি যেতিয়া বেছিক অপটিকেল ইনষ্ট্ৰুমেণ্ট কৰিম, সেইটো হৈছে মিৰৰ। লাইটৰ লগত সম্বন্ধ থকা যিকোনো ষ্টাডিকে অপটিক্স বুলি কয় ফিজিক্সত, মনত ৰাখিবা। আৰু ৰিফ্ৰেকশ্যনৰ বাবে যিটো বেছিক ইনষ্ট্ৰুমেণ্ট ইউজ কৰিম, সেইটো হৈছে লেন্স। আমি কেনেকুৱা মিৰৰ আৰু কেনেকুৱা লেন্স লৈ পঢ়িম তাকো জানি লওঁ আহা। ফাৰ্ষ্ট চাম আমি প্লেন মিৰৰ। তাৰ আগত মই ইয়াৰ টাইপছ কেইটা কৈ দিওঁ। এটা হৈছে প্লেন মিৰৰ আৰু এটা হৈছে প্লেন লেন্স। প্লেন মিৰৰ ক'ত থাকে? আমাৰ ঘৰবোৰত যে চিচা লাগি থাকে, সেইবোৰে হৈছে প্লেন মিৰৰ, যিবোৰ নৰ্মেল মিৰৰ। এই মিৰৰবোৰৰ বেক চাইডে এটা চিলভাৰী কোটিং থাকে, যাৰ বাবে ই ৰিফ্লেক্ট কৰে। Now plain lens we are not using in this chapter, but plain lensত কি হয়, লাইট পাছ হ'ব পাৰে কাৰণ ই এখন লেন্স হয়, and this is a transparent lens.
but a plane mirror is an opaque. Then we will talk about spherical mirror and spherical lens. Sphere means round, mane ঘূৰণীয়া. These have two types, concave and convex. ধৰি লোৱা এখন চামুচ, চামুচখনৰ ভিতৰৰ অংশটো কয় কনকেভ, কিয়নো ইয়াৰ আকাৰটো কেভৰ দৰে, আৰু বাহিৰৰ ওলাই থকা অংশটো হৈছে কনভেক্স। যদি কোটিংটো বাহিৰৰ ফালে থাকে আমি ইমেজটো ফ্ৰণ্টত দেখিম, আৰু যদি ভিতৰৰ ফালে থাকে আমি ইমেজটো বাহিৰৰ ফালে দেখিম। ৰিফ্লেক্টিং ছাইড আউটৱাৰ্ডছ হ'ব। আৰু লেন্সৰ ক্ষেত্ৰত কি হয়, যেতিয়া গ্লাছৰ দুইটা ছাইড ভিতৰৰ ফালে ষ্ট্ৰাকচাৰ থাকে তাক আমি কনকেভ লেন্স বুলি কওঁ, আৰু বাহিৰৰ ফালে ষ্ট্ৰাকচাৰ থাকিলে তাক আমি কনভেক্স লেন্স বুলি কওঁ। So next part we will study tomorrow and do some homework.